মহানগৰীৰ যান-জঁট নিৰ্মূলৰ বাবে নিৰ্মাণ কেইবাখনো উৰণ সেতু। মহানগৰীৰ বিভিন্ন প্ৰান্তত চলি আছে কেইবাখনো উৰণ সেতু নিৰ্মাণৰ কাম। কিন্তু ৰং সনাৰ পূৰ্বেই কেলেংকাৰীৰ দাগ লাগিল নেকি? নিৰ্মীয়মান উৰণ সেতুৰ ধীৰ নিৰ্মাণ গতিত বিপাঙত এতিয়া জনসাধাৰণ। সময় আৰু খৰচৰ খতিয়ান আউল লগাই পকেট গৰম কৰাৰ অংক নেকি কাৰোবাৰ? আজিৰ এই বিশেষ প্ৰতিবেদনত আমি ক'বলৈ ওলাইছোঁ নিৰ্মীয়মান এখন বিশেষ উৰণ সেতুৰ কথা। প্ৰায় 2 বৰ্ষৰ পূৰ্বেই আৰম্ভ কৰা হৈছিল পানীখাইটি ৰেলৱে ক্ৰছিং অৰ্থাৎ পানীখাইটি আৰক্ষী পোষ্টৰ প্ৰায় 2 বৰ্ষৰ পূৰ্বেই আৰম্ভ কৰা হৈছিল পানীখাইটি ৰেলৱে ক্ৰছিং অৰ্থাৎ পানীখাইটি আৰক্ষী চকীৰ সন্মুখত এখন উৰণ সেতুৰ নিৰ্মাণৰ কাম। কিন্তু উৰণ সেতুখনৰ নিৰ্মাণৰ ধীৰ গতি এতিয়া বিপাঙত পেলাইছে জনসাধাৰণক। ব্যস্ত মহানগৰীৰ যান-জঁট নিৰ্মূল কৰিবলৈ এই উৰণ সেতুসমূহ নিৰ্মাণ কৰা হৈছিল। সমান্তৰালকৈ যিসমূহ ঠাইত উৰণ সেতুৰ বাবে জনসাধাৰণে যাতায়াতত অসুবিধাৰ সন্মুখীন হৈছিল সেই ঠাইসমূহৰ বাবে উৰণ সেতু নিৰ্মাণৰ নিবিদা জাৰি কৰিছিল চৰকাৰে। সেই মৰ্মে পানীখাইটি ৰেলৱে ক্ৰছিঙৰ ওপৰত হ'ব লগা এই উৰণ সেতুখনৰ নিবিদা জাৰি কৰা হৈছিল আৰু সেই নিবিদাত এই উৰণ সেতুখনৰ কামৰ ঠিকা দিয়া হৈছিল D2S ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এই কোম্পানীটোক। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল, কিন্তু 13টা পিলাৰযুক্ত এই উৰণ সেতু নিৰ্মাণ কৰোঁতে কিয় ইমান সময়ৰ প্ৰয়োজন হৈছে সেয়াই ডাঙৰ প্ৰশ্ন। কেতিয়ালৈ সম্পূৰ্ণ হ'ব এই উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য? উৰণ সেতুখনত থাকিব মুঠ খুঁটা 13টা, কিন্তু প্ৰায় 2 বৰ্ষত নিৰ্মাণ কৰা হৈছে মাত্ৰ 11টা খুঁটা। বিগত 2 বৰ্ষত দিনে নিশাই কাম কৰিও মাত্ৰ 11টা খুঁটা নিৰ্মাণ কৰিবলৈহে সক্ষম হৈছে এই D2S ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ কোম্পানীটোৱে। বৰ্তমান এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ দায়িত্বত আছে ইঞ্জিনিয়াৰ জ্যোতিষ ডেকা। যান-জঁট নিৰ্মূল কৰিবলৈ নিৰ্মাণ কৰা এনে উৰণ সেতুৱে এতিয়া বিপাঙত পেলাইছে জনসাধাৰণক। প্ৰয়োজনতকৈ অধিক সময় খৰচ কৰা হৈছে এই উৰণ সেতু নিৰ্মাণৰ কামত। ইয়াৰ আঁৰৰ প্ৰকৃত ৰহস্য কি? নিৰ্মীয়মান উৰণ সেতুখনৰ সময় আৰু খৰচৰ খতিয়ানত আউল লগাই কোনোবাই পকেট গৰম কৰিব বিচাৰিছে নেকি? এই উৰণ সেতুখনৰ নিবিদা মূল্য আছিল 50 কোটি টকা, কিন্তু যিমানে সময় বেছি প্ৰয়োজন হ'ব সিমানেই প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ গৈ থাকিব। গতিকে এষ্টিমেট বাজেট বৃদ্ধি কৰি কোনোৱে নিজৰ জেপ গৰমোৱাৰ অংক ৰচিছে নেকি এই উৰণ সেতু নিৰ্মাণৰ আঁৰত? ব্যস্ত মহানগৰীৰ আটাইতকৈ ব্যস্ত পথসমূহৰ অন্যতম জু-ৰোড চানমাৰী সংযোগী উৰণ সেতু মাত্ৰ 18 মাহতেই সম্পূৰ্ণ হৈছিল। এখন দীৰ্ঘ তথা বিশাল উৰণ সেতু যদি 18 মাহতেই নিৰ্মাণ শেষ কৰিব পাৰে ইঞ্জিনিয়াৰ অনিল দাসে, তেনেহ'লে কিয় এই পানীখাইটি ৰেলৱে ক্ৰছিঙৰ ওপৰৰ উৰণ সেতু নিৰ্মাণ কৰাত এই দীঘলীয়া সময় প্ৰয়োজন হৈছে? তথ্য অনুসৰি এই উৰণ সেতু নিৰ্মাণৰ কাম লাভ কৰা D2S ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এই কোম্পানীটোৱে পূৰ্বেও নলবাৰী আৰু শিলচৰৰ 3টাকৈ ঠাইত উৰণ সেতু নিৰ্মাণৰ কাম কৰিছে। কিন্তু আজিৰ প্ৰশ্ন হ'ল যে কিয় ইমান সময়ৰ প্ৰয়োজন হৈছে এই 13টা পিলাৰযুক্ত উৰণ সেতুখন নিৰ্মাণ কৰিবলৈ? কেৱল ৰেলৱে ক্ৰছিঙৰ অজুহাত দেখাই চৰকাৰী ধন সৰুকোৱাৰ চেষ্টা নেকি কাৰোবাৰ? পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰা হ'ব আন বহু গুৰুত্বপূৰ্ণ তথ্য। আচ্ছা, মোৰ নাম শ্ৰী জ্যোতিষ ডেকা। মই পানীখাইটি ব্ৰিজখন আৰবিখনৰ ছাইট ইঞ্জিনিয়াৰ। মানে আমাৰ ইয়াতে আপোনাৰ টোটেল 13টা পিলাৰ আছে আপোনাৰ, মানে তাৰে
11টা হ'ল পায়াৰ আৰু 2টা এবাটমেণ্ট হয় তাতে আমাৰ প্ৰজেক্ট ভেলু এজ পাৰ মানে টেণ্ডাৰ হিচাপত আমাৰ 50 crores হয় মানে এইটো আমাৰ মোটামুটি 1.5 বছৰমান হ'ল এতিয়ালৈকে আমাৰ কাম চলি আছে প্লাছ মানে মাজতে বৰ্তমান এতিয়া অলপমান ৰেলৱেৰ কেবল শিফটিঙৰ কাৰণে কামটো কিছু ডিলে টাইপ হৈছে মানে দিলে মানে কি ৰেলৱেৰ অলপমান ব্লকেজৰ প্ৰব্লেম হৈ আছে চ' তাৰ কাৰণে আমি তথাপিতো আমি উইদিন 6 to 7 মান্থছৰ ভিতৰত আমি গোটেই প্ৰজেক্টটো চেছ কৰিবৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ মানে চ' মানে এইটো হ'ব লাগে আৰু মানে গোটেইখিনি আৰু কোম্পানীৰ নেমটো D2S ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড হয় মানে ৰিচেণ্টলি আমি কি বুলি কয় নলবাৰীত যোনখন ROB আছিলে আমি সেইখন চেছ কৰা গ'ল প্লাছ শিলচৰত ইটকলা বুলি এখন আছে আমাৰ সেইখন চেছ কৰা গ'ল বৰ্ডিঘাট বুলি এখন আছে ৰিচেণ্টলি মানে এই তিনিটা কাম একেলগে চেছ কৰা গৈছিলে মানে মোৰ ওপৰত এজন প্ৰজেক্ট ইঞ্জিনিয়াৰ আছে আপোনাৰ প্ৰজেক্ট মেনেজাৰ আছে এজন বাকী ছাইট ইঞ্জিনিয়াৰ হিচাপে মই আছোঁ আৰু প্লাছ আমাৰ ষ্টাফ হিচাপে আমি 40 মান আছোঁ ইয়াতে মানে তেনেকুৱা প্ৰজেক্ট ইঞ্জিনিয়াৰ বিতুপন কলিতা আছে আপোনাৰ কোৱালিটি প্ৰিষ্টেজ বুলি এটা কোম্পানী আছে সিহঁতে মানে এজ এ কোৱালিটি ইনচাৰ্জ হিচাপে আছে সিহঁতে নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে